नमस्कार ज्ञान एकेडमी आसाम चैनल में स्वागत जनाइছো मैं मानसज्योति भूঞা क्लास 10 और मैथ्सर एमसीक्यू में क्लास লৈ আছিলো এই 2 নম্বৰ ক্লাস গতিকে পলম নকৰো আৰম্ভ কৰো এক নম্বৰ কি আছে if sin a = half and cos b = half then value of a plus b যদি sin a = half হয় আৰু cos b = half হয় তেন্তে a plus b মান আমি উলিয়াব লাগে এটা সব ইয়াত কি আছে sin a মানে half sin half কোড হয় sin half আপনি सब फॉर्मूला কি আছে sin half কোড হয় sin 30 ডিগ্রি half হয় sin কি হয় 30 ডিগ্রি half হয় আৰু cos half কোড হয় cos 60 half হয় বুজি পাইছে গতিকে sin a মানে a plus b উলিয়াব লাগে গতিকে এটো হৈ গল a এটো হৈ গল b a plus b দুইটা যোগ কৰি দিও কিমান হৈ যাব 90 আমাৰ आंसर কিমান হৈ গল অপচন b বুজি পাইছেন কিমান সহজ ভালকে চাও আমি কি কৰিব লাগে sin half কি হয় sin 30 হয় আৰু cos half কি হয় cos 60 হয় দুইটাকে যোগ কৰি দিও a plus b যোগ কৰি দিও কিমান হৈ যাব 90 বুজি পালে তাৰ পিছত দুই নম্বৰ কোৱেশ্চন চাও if p proportional to q and q = 6 then q = 30 now if p = 2 then what is the value of q ইয়াৰ আমি কি কৰিব লাগে ভালকে মন কৰি চাব দুই নম্বৰ কোৱেশ্চন ভালকে মন কৰি চাব ইয়াত চাও p proportional to q চাব sin to q আছে p proportional to q দি থোৱা আছে হৈ গল তেতিয়া আমি কি কৰিব লাগে চাব ইয়াত কি কৈ আছে সৰি এইটো p হয় দেই এইটো p হয় p = 6 p ভ্যালু আমাৰ কি দিছে 6 আৰু q ভ্যালু কিমান দিছে 30 এনেকৈ জাস্ট পাতি লব ঠিক আছে তাৰ পিছত আমি কি কৈছে যে p = 2 বুলি কৈছে p = কিমান কৈছে 2 আমি q কি কৰিব লাগে উলিয়াব লাগে এই ঘৰটো আমি উলিয়াব লাগে এনেকুৱা ক্ষেত্ৰত চাই লব যেটা p proportional to q থাকিব তেতিয়া আমি কি কৰিব লাগে এই 6 টোৱে 30 টো হৰণ কৰিব লাগে কি কৰিব লাগে এই 6 30 ক হৰণ কৰি দিব লাগে 6 30 ক হৰণ কৰি আমি কি পাম 5 পাম সেই 5 টো এই 10 দুই লগত কি কৰিব লাগে পূৰণ কৰি দিব লাগে 5 দুগুণ কিমান হৈ যাব 10 মানে q ভ্যালু আমি কিমান পাই গলো 10 অপচন সি আমাৰ শুদ্ধ যদি p proportional to q নাহি p proportional to 1/q হলেতেন তেতিয়া কি কৰিব লাগে এইটো মই লিখাই আছো p মান 6 আছে ইয়াত আছে p2 আৰু আছে q30 এনেকৈ আছে এতিয়া আমি কি কৰিব লাগে আমি আগতে কি কৰিছিলো এটো হৰণ কৰিছিলো এবাৰ আমি কি কৰিম এইটা পূৰণ কৰিম 6 লগত 30 পূৰণ কৰিলে কিমান হ'ব 180 হ'ব তাৰ পিছত এই 180 ক 2 ৰে হৰণ কৰি দিম 2 ৰে কি কৰিম হৰণ কৰিলে কিমান হৈ যাব 90 তেতিয়া আমাৰ आंसरটো কি হৈ গলে 90 বুজি পাইছে না ভালকে চাব p proportional to q আছে নে p proportional to 1/q আছে বুজি পাইছে তিন নম্বৰ কোৱেশ্চন চাও কি আছে যদি এটা বিন্দু p পৰা o কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টনা p a আৰু p b স্পৰ্শক কেডাল পৰস্পৰ 80 ডিগ্ৰী কোণত ঢালি থাকে তেন্তে PO এৰ মান আমি উলিয়াব লাগে এটা আমি জাস্ট ছবিটো আমি আঁকিলো আমাক কৈছে যদি এটা P বিন্দুৰ পৰা আমি এটা বিন্দু লৈছো এটো হ'ল P বিন্দু হৈ গল কি কৰিব লাগে O কেন্দ্ৰযুক্ত এটা বৃত্তটা আছে এই বৃত্তটোৰ কেন্দ্ৰৰ নাম O এইবিলাক আমি বুজি পালো তনা স্পৰ্শক দুজন স্পৰ্শক আনিলো আছে এটা হ'ল PA আৰু এটা হ'ল PB আমি এটা দুজন স্পৰ্শক আনিছো এটা ইয়াত আনিলো আৰু এটা ইয়াত আনিলো এটা হ'ল PA এটা হ'ল PB PA PB ঠিক আছে এটা কৈছে যে হেহতে পৰস্পৰ কিমান ডিগ্ৰী কোণত হালি থাকে 80 ডিগ্ৰী কোণত হালি থাকে মানে এই যেটো কোণ হয় এটো হ'ল 80 এই কোণটো হৈ গল 80 হৈ গল এতিয়া POA এই কোণটো উলিয়াব লাগে এনেকৈ এটা কোণ হ'ব সেই কোণটো আমি উলিয়াব লাগে আমি কি পাইছিলো যে এটা বৃত্তলৈ যদি আমি স্পৰ্শক টানো বুজি পাইছে না আৰু এই স্পৰ্শকডাল আৰু এই ব্যাসাৰ্ধডালৰ যেটো কোণ কৰি থাকে এটো সদায় 90 ডিগ্ৰী কোণ কৰি থাকে আৰু এটো কিমান ডিগ্ৰী কোণ কৰিব থাকে 90 ডিগ্ৰী এডাল স্পৰ্শক টানা হ'ল আৰু এডাল হ'ল এটা ব্যাসাৰ্ধ কেন্দ্ৰৰ পৰা আমি টানিছো এডাল কি হ'ব ব্যাসাৰ্ধ হ'ব আৰু এডাল হ'ল স্পৰ্শক এই কোণটো হৈ থাকিব 90 ডিগ্ৰী আৰু এইটো হ'ল 90 ডিগ্ৰী আৰু আমি এটা কথা জানো যে এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী বুলি আমি জানো হৈ গল ই লৈ গল 90 ই লৈ গল 90 মানে কিমান লৈ গল 180 লৈ গুচি গল থাকিল কিমান 180 থাকিলে হৈ গল এতিয়া আমি জানো যে ইয়াত কি হৈ গল এই যেটো কোণ আছিল এই কোণটোৰ পৰা 90 গুচি গল 180 গুচি গল থাকিল এটো মিলি 180 মানে এটি যদি 80 হয় এটো কিমান হ'ব 100 হ'ব গতিকে আমি 80 এটা মাইনাস কৰিলে কিমান হৈ গল 100 হৈ গল এগলাকে ঠিকে আছে এতিয়া কথাটো হৈ গল কে আমি কি পালো যে AOB পালো আমি পালো যে কোণ AOB কিমান পাই গলো 100 পালো কিন্তু আমাক হেতু কথা নাই আমাক সুধিছে যে POA এটো সুধিছে আৰু এটো কি হয় জানেনে আপোনালোকে
এটো সদায় আধা হয় যেটো মান লব আমাৰ গুটি মানটো কিমান হয় a o b a যেটো গুটি কোনটোৰ এটো কি হয় আধা এটো হ'ব আধা গতিকে 2 100 যদি আমি 2 হৰণ কৰি কিমান হ'ব 50 গতিকে আমাৰ ৰাইট আনসাৰ কিমান হ'ব অপচন ডি বুজি পাইছে নে সাইনে কৈছিল কি কৈছে চাওক এটা বিন্দু কিউ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 সেমি আৰু কেন্দ্ৰৰ পৰা কিউ দূৰত্ব 25 সেমি হলে বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব লাগিব ভালকে চাওক এটা বিন্দুৰ কিউ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য এটা বিন্দু আছে বিন্দুটো হল কিউ আৰু কলে যাব এটা বৃত্তৰ স্পৰ্শক ডাল এই ডাল ইয়াৰ দৈৰ্ঘ্য কিমান কৈছে 24 সেমি একম পাই একম ঠিক আছে তাৰ পিছত কৈছে যে কেন্দ্ৰৰ পৰা কিউ দূৰত্ব এই যেটো বৃত্তৰ কেন্দ্ৰ হ'ব এই কেন্দ্ৰৰ পৰা কিউ দূৰত্ব 25 সেমি বুলি কৈছে এটা আমি বৃত্তৰ ব্যাসাৰ্ধ গতিকে নিশ্চয় এটা ব্যাসাৰ্ধ হ'ব এটা ব্যাসাৰ্ধ আমি উলিয়াব লাগে ঠিক আছে এটা সূত্ৰত পৰি গল সূত্ৰটো কি আছিল মই অকমান আগতে কৈছিল আগৰ অংকটোত কৈছিল যে এটা স্পৰ্শক আৰু এটা ব্যাসাৰ্ধ যে থাকিব সদায় এটো কি হ'ব 90 ডিগ্ৰী কোণ হ'ব আৰু 90 ডিগ্ৰী কোণ হলে সদায় আমি জানিব লাগে এই পাইথাগোৰাছৰ ফৰ্মুলা পৰে পাইথাগোৰাছৰ ফৰ্মুলা হলে কি হ'ব যেটা অতিভুজৰ স্কয়াৰ হ'ব হল উচ্চতা স্কয়াৰ হ'ব উচ্চতা আমি নাজানো গতিকে আমি x স্কয়াৰ লিখিছো প্লাস কি হ'ব এটা হ'ব আপোনাৰ ভূমিদাল কিমান হ'ব 24 স্কয়াৰ 25 স্কয়াৰ কৰিলে কিমান হ'ব 625 হ'ব x স্কয়াৰ প্লাস 24 স্কয়াৰ কৰিলে 576 হয় 576 হয় এতিয়া এটো কি হৈছে প্লাস হৈছে এপ্লাই কি হ'ব মাইনাস হ'ব মাইনাস হলে কিমান হ'ব 625 576 x স্কয়াৰ তা ইয়া পাইটো মাইনাস কৰিলে কিমান হ'ব 49 x স্কয়াৰ 49 আমি কি লিখিব পাৰো 49 লিখিব পাৰো 7 স্কয়াৰ x স্কয়াৰ 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 কাটি দিয়া x ৰ ভ্যালু কিমান পাই গলো 7 গতিকে আমাৰ অপচন কি হ'ব অপচন সি আমাৰ শুদ্ধ বুজি পাইছে পাঁচটা question কি আছে the area of the sector of a circle with radius 6 cm and angle of the sector is 60 degree 6 cm ব্যাসাৰ্ধ যুক্ত এটা বৃত্তকলাৰ কোণ 60 ডিগ্ৰী হলে বৃত্তকলাটো কালি আমি উলিয়াব লাগে ঠিক আছে এটা বৃত্তকলা কি স্যার ভালকে চাওক এইটো এটা বৃত্ত দেখিছে ইয়াপা যদি মই এনেকে লৈ আহো ইয়াপা ব্যাসাৰ্ধ লৈ আহো এই দুটা বৃত্ত সাব হৈ থাকে এটা হ'ল এই যেটো সৰুটো আৰু এটা হ'ল ডাঙৰটো এই ডাঙৰটো কয় মুখ্য আৰু সৰুটো কয় গৌণ ঠিক আছে আৰু এই যেটো কোণ হয় এই কোণটো কৈছে 60 ডিগ্ৰী ঠিক আছে এতিয়া ইয়াৰ এটা সূত্ৰ আছিল সূত্ৰটো কি আছিল ইয়াৰ এৰিয়া ওলা সূত্ৰটো কি আছিল θ/360 কাৰণ এটা যদি আমি বিন্দু এটা দিও এই বিন্দুটো কি হয় 360 ডিগ্ৰী কোণ কৰি থাকে ন সেইকাৰণে θ/360 πr², এটো ফৰ্মুলা আছে হয় আৰু ইয়াৰ পৰিধি সূত্ৰটো কি আছিল θ/360 2πr এটো আছিল এটা আমাক এটো সূত্ৰ নালাগে আমাক লাগিব এটো সূত্ৰ ইয়াত এপ্লাই কৰি লওক θ মান কিমান 60 ডিগ্ৰী আৰু ইয়াত 360 ঠিক আছে ইনটু পাই মানে কিমান 22/7 r ৰ ভ্যালু কিমান দিছো আছে 6 সেমি r স্কয়াৰ আছে গতিকে মই কি লিখিছো 6 * 6 লিখি দিছো ভাঙি দিছো ঠিক আছে 0 0 কাটি দিয়ক 6 36 ছবাৰ যাব 6 6 কাটি দিয়ক হৈ গল আৰু বাকি কাটা কৰা নাযায় গতিকে এটো কৰি দিয়ক কিমান আছে তলত থাকিব 7 আৰু ওপৰত 6 আৰু 22 কোণ কৰি কিমান হ'ব 132 132/7 কি হ'ব সেন্টিমিটাৰ স্কয়াৰ অপচন এ আমাৰ কি হ'ব শুদ্ধ হ'ব বুজি পালে 6 নম্বৰ কথা কি আছে যদি p কি দিথ আছে যে a/3, 5 বিন্দুটো a - 3, 4 আৰু b 9 - 6 সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হয় তেন্তে a ৰ মান হ'ব এটো বহুত সহজকৈ উলিয়াব ভালকে চাই লব হা একদম সেকেন্ডত উত্তৰ উলিয়াব পাৰি খালি আপুনি ট্ৰিকটো বুজি লওক কি কৰিব লাগে ইয়াত চাব ইয়াত প্ৰথমতে যি আছে হেতু বাদ দিয়ক ইয়াত যি আছে বাদ দিয়ক ইয়াত যি আছে বাদ দিয়ক প্ৰথমতে যি আছে বাদ দিয়ক সেকেন্ড চাওক ইয়াত কিমান আছে চাওক 5 আছে ইয়াত আছে 4 আছে ইয়াত আছে 6 a আৰু b ৰ হেহত কি আছে চাওক a আৰু b ৰ হেহত কি আছে ভালকে চাওক কি আছে এটা আছে 4 আৰু এটা আছে 6 দুইটাকে যোগ কৰি দিও যোগ কৰিলে কিমান হ'ব 10 হ'ব 10ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 5 চাওক 5 হৈছে হৈ গল এতিয়া ঠিক তেনে কৰি প্ৰথম দুটা টাৰ্ম লওক কিমান আছে -3 + 9 দুইটাকে যোগ কৰক যোগ কৰিলে কিমান হ'ব 6 হ'ব 6ক 2 ৰে হৰণ কৰি দিও কিমান হ'ব 3 6ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 3 মানে আমি গম পালো যে এই যেটো মান ওলাব ইয়াত কি ওলাব 3 ওলাব ইয়াত 3 ওলাব লাগিব তেতিয়া আমি কি কৰিব লাগে a/3 = 3 a/3 মাত্ৰ আমি কি পাম কৰবিলাক 3 পাম মানে গতিকে ইয়াত কি মান এটা দিলে 3 হ'ব চাওক ইয়াত একো নাই মানে 1 আছে কৰস্পন্ড কৰক a লগত 1 পইণ্ট গলে a
3 লগত 3 গুণ কৰিলে 9 গতিকে a ভ্যালু কিমান হ'ব 9 আমি a ভ্যালু জাস্ট বহাই চাও 9/3 কাটলে কিমান হ'ব 3 সব 3 ওলাইছে না এইটো আমাৰ উত্তৰ কি কৰিলো প্ৰথম যে টাৰ্ম আছিল a/3 হেতু আমি ৰাখি থলো কি কৰিলো a আৰু b দুটা যোগ কৰি কৰিলো 6 তাক 2 এ হৰণ কৰিলো কিমান হ'ল 3 আমি কি কৰিব লাগে a ইয়াত জায়গা 3 বহিব খাতা কিন্তু আমাক ইয়াত কি বহিব হেতু কৰা নাই আমাক সুধিছে a এর ভ্যালু কি সুধিছে a এর মান সুধিছে গতিকে আমি কি কৰিব লাগে এনেকুৱা কি বস্তু বহালে ইয়াত 3 ওলাব সব a/3 3 কাৰণ a টো যেটো মান ওলাব 3 ওলাব গতিকে a টো ভ্যালু আমি 3 পাম করসপন্ড কৰিলে আমাৰ আনসাৰটো ওলাই যায় বুজি পালে আপোনাৰ বকছে কি আছে এটা ত্ৰিভুজৰ কোণ তিনটা সমান্তৰাল প্ৰগতিত থাকে আৰু সিহঁতৰ সাধাৰণ অন্তৰ 30 ডিগ্ৰী হয় তেনে কোণ কেটা হৈছে এটা চাওক প্ৰথম কথা আমি ইয়াৰ পৰা অপচন কেটা পাম কিছু বস্তু এলিমিনেট কৰিব পাৰো কেনেকৈ কৰিব পাৰো চাওক যদি এটা ত্ৰিভুজৰ তিনটা কোণ ত্ৰিভুজ বুলি কৈছে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী ইয়াত চাওক এইটা যোগ কৰিলে 100 হয় এইটা 60 আৰু 30 যোগ কৰিলে 90 হ'ব আৰু এইটো 0 ডিগ্ৰী গতিকে অপচন বি আমাৰ সিধা সিধি আউট হৈ গল এতিয়া হল অপশন এ অপশন সি অপশন ডি অপশন এ চাও এখানে কৈছে সাধাৰণ অন্তৰ সমান্তৰাল কৰি আমি পাইছিলো যে সাধাৰণ অন্তৰ হলে কিমান হ'ব 30 ডিগ্ৰী হ'ব লাগিব আমি কি কৰো সেকেন্ড টার্ম পা এ প্ৰথম টার্মটো বিগ কৰো 90 পা যদি 30 বিগ কৰো আমি 60 পাম গতিকে 30 টো পোৱা নাই গতিকে অপশন এ আমাৰ ভুল তাৰ পিছত চাও অপশন সি টো চাও সেকেন্ড টো পা আমি যদি থার্ড টো মাইনাস কৰো সেকেন্ড টো পা আমি মাইনাস কৰিলে 60 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী হলে মাইনাস 30 ডিগ্ৰী হ'ব মাইনাস 30 আমাৰটো মাইনাসৰ পৰা আমাক প্লাস 30 অপশন কোড আছে ডি চাও অপশন ডি কি আছে 60 ডিগ্ৰী মাইনাস 30 ডিগ্ৰী কি হ'ব 30 ডিগ্ৰী আৰু গুটেইটা যোগ কৰি চাও 90 60 আৰু 30 যোগ কৰিলে কিমান হ'ব 180 গতিকে আমাৰ অপশন ডি টো আমাৰ কি হ'ব শুদ্ধ হ'ব বুজি পাইছে 8 নম্বৰ চাও ইফ in triangle ABC that is D parallel BC and AD is equal x centimeter x centimeter देना है x DB is equal x minus 2 AE is equal x plus 2 EC is equal x minus 1 then find the value of x x or value আমি উলিয়াব লাগে আমাক সিধা সিধা ত্রিভুজ এটা কথা কৈছে আমি ত্রিভুজ এটা বনাই লম আমি ত্রিভুজ এটা বনালো A B C বনালো ঠিক আছে এটা কৈছে যে DE এডাল আছে ৰেখা এডাল আছে কাৰ প্যাৰেলাল BC প্যাৰেলাল এই ইয়াত প্যাৰেলাল হোৱাকে আমি ৰেখা আঁকিলো এডাল হ'ল D আৰু E হৈ গল ইয়াত কৈছে AD কোনডাল AD এই কোণ x বুলি কৈছে DB কোনডাল এডাল কৈছে x - 2 AE কৈছে x + 2 আৰু EC কৈছে x - 1 এটো আমি পাইছো ইয়াৰ পৰা আমি কি কৰিব লাগে x of value লব লাগে আমাৰ আমি জানিছিলো আমি কি আছিল যে DE by BD বা DB লিখিলে হ'ল আৰু AE by EC আমি লিখিব পাৰো আমাৰ সূত্ৰ আছিল সূত্ৰ আমি এপ্লাই কৰিব লাগে AD মানে কিমান x BD মানে কিমান x - 2 AE মানে কি x + 2 আৰু EC মানে কি x - 1 আমি ক্যালকুলেশন কৰিব লাগে এটা কি হ'ব cos কোণ হ'ব এটো লগে এটো কোণ হ'ব মানে কেনেকৈ কম আমি পাতি দিছো x * x - 1 ইয়াত কি আছে x - 2 আৰু কি আছে x + 2 হৈ গল এটা সব x কৰিলে কিমান হ'ব x² - x এটো কোণ কৰিলে কিমান হ'ব x² এটো কোণ কৰিলে কিমান হ'ব +2x হৈ গল এটো কোণ কৰিলে -2x - 4 হৈ গল x² কাটি দিয়ক হৈ গল 2x কাটি দিয়ক -3 কাটি দিয়ক x কিমান হৈ গল 4 গতিকে অপচন আমাৰ ডি টো শুদ্ধ বুজি পাইছে নহয় এটো ফৰ্মুলাটো কৰি আছিলে a - b a + b x² a² - b² ফৰ্মুলাটো কৰি আছিলে নাই কৰিলে হ'ব বা এনেকৈ কৰিলে হৈ গল বুজি পালে কেনে কৰিলে ইমান সহজতে আমাৰ ওলাই গল বুজি পালে